জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান অসম বিদ্যাপীঠ তুমি আমাৰ আমি তোমাৰে সন্তান আজি গৌৰৱে গাওঁ তোমাৰে জয় গান মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাওঁ প্ৰণাম মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাওঁ বিচাৰি তোমাৰ সতে গলো সবে মিলি আগুৱাই আজি গৌৰৱে গাওঁ তোমাৰে জয় গান হে মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাওঁ প্ৰণাম হে মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাওঁ অন্যতম কথা গতিকে মই বাল্যভৱনৰ যথেষ্ট মোৰ এতিয়া মনত আছে সেইসকলৰ পিছৰ সময়তে অবলা বাইদেৱে এজন যুগ সৃষ্টি কৰিছে আৰু পৰিচয় তুমিয়ে দিলা জীৱন যুঁজৰ জটিল পথত তুমিয়েই মোৰ শ্ৰীণ কৰিলা আজি গৌৰৱে গাওঁ তোমাৰে জয় গান ও মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাওঁ প্ৰণাম ও মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাওঁ প্ৰণাম আমাৰ বিদ্যালয়ৰ সদ্য প্ৰয়াত শিক্ষক দেৱ হাজৰিকা ছাৰ প্ৰমুখ্যে প্ৰয়াত শিক্ষক কৰ্মচাৰী ছাত্ৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সুৰকাৰ গায়ক সৈয়দ ছাতুল্লা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ অকাল বিয়োগত আমি শোক প্ৰকাশ কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। শুভ দুপৰীয়া। আমন্ত্রিত সম্মানীয় বিশিষ্ট অতিথিবৃন্দ, প্রধান শিক্ষয়িত্রী প্রমুখে উপস্থিত
শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকল, আমি এই সম্বোধনত প্ৰাক্তনসকলকো সামৰিছোঁ। মহাৰাজা জয়ন্তী উদযাপন সমিতিৰ সদস্যসকল, অভিভাৱকসকল, সংবাদ মাধ্যমৰ পৰা অহা বন্ধুসকল, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আৰু সুধী সমাজ, প্ৰথমেই বাল্য ভৱন যোৰহাটৰ মহাৰাজা জয়ন্তী উদযাপন উপলক্ষে আপোনালোক সকলোকে আমি অভিনন্দন জনাইছোঁ। মহাৰাজা জয়ন্তী উপলক্ষে প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ উন্মোচন, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত পুনঃমুদ্ৰিত গ্ৰন্থ উন্মোচন আৰু বিদ্যালয়ৰ হাতে লিখা আলোচনী উন্মোচনৰ শুভ মুহূৰ্ত একেলগে উদযাপন কৰিবলৈ আজি বাল্য ভৱনৰ বাকৰিত আমি উপস্থিত হৈছোঁহি। সুৰেশ চন্দ্ৰ ৰাজখোৱা আৰু সুধীৰ চন্দ্ৰ বৰুৱা সোঁৱৰণী মঞ্চত আজি আমাৰ এই উদযাপনৰ প্ৰথমটো কাৰ্যসূচী আমি আৰম্ভ কৰিব খুজিছোঁ এগছি বন্তি প্ৰজ্বলনেৰে। বন্তিগছি প্ৰজ্বলন কৰিবলৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, প্ৰাক্তন শিক্ষয়িত্ৰী তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰ বাইদেউ অমলা গোহাঁই ভতিজী মীনাক্ষী গোহাঁই বাইদেউ, আমি সকলোৱে তেখেতক মীনু বাইদেউ বুলি জানো, আৰু লগতে সহযোগ কৰিব মহাৰাজা জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰূপম বৰুৱাই। তেখেতসকলক আগবঢ়াই আনিব উপাসনা বৰদলৈ আৰু আকাশী বৰা শইকীয়াই। বন্তিগছি প্ৰজ্বলন কৰাৰ লগে লগে সমূহীয়া বৰগীত পৰিৱেশন কৰিব পঞ্চম, সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। এই শুভ মুহূৰ্তত উপস্থিত ৰাইজে যদি এজোৰোকা উৰুলিৰে এই শুভ কাৰ্যত সহায় কৰে আমি সুখী হওঁ। Amen.
উপসমিতিৰ সভাপতি ডক্টৰ ৰূপলেখা বৰা বাইদেউ তেখেতক মঞ্চলৈ আগবঢ়াই নিব উপাসনা বৰদলৈ। তেখেতক এখনি ফুলাম গামোচাৰে এয়া সম্ভাষণ জনাইছে বিদ্যালয়ৰ শিক্ষয়িত্ৰী উপাসনা বৰদলৈ। মহাৰাজৰ জয়ন্তী উপলক্ষে প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ প্ৰজ্ঞাতীৰ্থ উন্মোচনৰ বাবে অশেষ ব্যস্ততাৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছেহি। ইয়াত এখন অৰণ্য আছিল উপন্যাসৰ বাবে 2021 চনৰ সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক তথা সাংবাদিক 7 দিন আৰু 7 ফৰি আলোচনীৰ সম্পাদক হিচাপে কৰ্মৰত মাননীয়া শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী বাইদেউ তেখেতক আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী বৰা বাইদেৱে এয়া মঞ্চলৈ আগবঢ়াই আনিছে। আচলতে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ সাহিত্যিক জীৱনৰ খতিয়ান যদি মই এই মুহূৰ্তত দাঙি ধৰিবলৈ হয় তেতিয়া হয়তো আমাৰ আজিৰ অনুষ্ঠানৰ নিৰ্ধাৰিত সময় পাৰ হৈ যাব। সেয়া আপোনালোকলৈ এৰিছোঁ। প্ৰথমে বাইদেউ এখনি ফুলাম গামোচাৰে এয়া সম্ভাষণ জনাইছে জোনালী বৰা বাইদেৱে। এখনি অংগবস্ত্ৰ মহাৰাজৰ জয়ন্তীৰ চিহ্ন সম্বলিত এটি স্মাৰক এটি ফুলৰ তোৰাৰে আমাৰ বাল্যভৱনৰ ছাত্ৰ ছাত্ৰীসকলে নিজ হাতে তৈয়াৰ কৰা এটি ফুলৰ তোৰাৰে এয়া আমি বাইদেউ পুনৰবাৰ আমাৰ অন্তৰৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ ইমান বছৰে আমাক আপ্লুত কৰি ৰখাৰ বাবে আৰু লগতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই মুহূৰ্তত আমাৰ এই মঞ্চত আহি উপস্থিত হোৱাৰ বাবে। প্ৰথমতে এটা কথা ক'ব লাগিব যে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ লগত জোনালী বাইদেউৰ অনুৰোধক্ৰমে যেতিয়া মই যোগাযোগ কৰিছিলোঁ জোনালী বৰা বাইদেৱে প্ৰধান শিক্ষয়িত্ৰীয়ে এটা কথাই কৈছিলে যে বাইদেউৰ কিতাপেই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ পঢ়ে। আচলতে সেয়া আমি যেতিয়া ছাত্ৰ ছাত্ৰী আছিলোঁ তেতিয়া আমিও পঢ়িছিলোঁ। কাৰণ যেতিয়া হৃদয় এক বিজ্ঞাপনৰ কথা আহে সঁচাকৈ হৃদয়খন এক বিজ্ঞাপন হৈ পৰে নেকি। যেতিয়া নাহৰৰ নিৰিবিলি ছাঁৰ কথা আহে সেই নিৰিবিলিৰ ছাঁ আচলতে আমি অনুভৱ কৰোঁ। যেতিয়া শিক্ষাবিদ ইন্দিৰা মিৰিৰ জীৱনৰ ভিত্তিত ৰচিত মেৰেং আমি পঢ়োঁ আমি যেন ক'ৰবাত বৰবাইদেউৰ জীৱন যাত্ৰাৰ কথাও অনুভৱ কৰোঁ। সোণ হৰিণৰ চেকুৰ কেৰিয়াৰক লৈ অত্যাধিক সচেতন হৈ হতাশ হোৱা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে যেনে কিতাপখন বিশেষভাৱে পঠনীয় অভিভাৱকসকলে এই কথা মন কৰিব। কাৰণ নিজৰ ভাল লগা কিতাপসমূহ বা কামসমূহ কেনেকৈ আগবঢ়াই লৈ যাব লাগে জীৱনত আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ সেয়া সামাজিক দায়িত্ব হিচাপে সাহিত্যৰ মাজেৰে তেওঁৰ লেখাৰ মাজেৰে কলমৰ মাজেৰে আমাক জনাই আহিছে। এই মুহূৰ্তত আমাৰ সকলোৰে হৈ পুনৰবাৰ তেখেতলৈ কৃতজ্ঞতা জনালোঁ। ইয়াৰ পিছতেই আমাৰ মাজত উপস্থিত আছে আমাৰ আন এগৰাকী বিশিষ্ট অতিথি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা ডক্টৰ অঞ্জনা চলিহা বাইদেউ তেখেতক আগবঢ়াই নিব পল্লী বৰুৱা বাইদেৱে বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ প্ৰকাশ হোৱা হাতে লিখা আলোচনীকেইখন উন্মোচনৰ বাবে আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। ডক্টৰ অঞ্জনা চলিহা বাইদেউ অসমৰ শিক্ষাৰ জগতখনত এক চিনাকি নাম। যোৰহাট প্ৰজ্ঞাৰত্ন সন্মান
প্ৰাপক ডক্টৰ ৰঞ্জনা চলিহাই 13খন মৌলিক গ্ৰন্থ সৃষ্টি সাহিত্য জগতলৈ বৰঙণি যোগাইছে। লগতে আছে অনুদিত আৰু সম্পাদিত গ্ৰন্থ, ভাৱবাদ আৰু প্ৰপঞ্চবাদ, দুটা খণ্ডত গ্ৰীক দৰ্শনৰ ইতিহাস, পাশ্চাত্য দৰ্শন, ভগৱদ গীতা, পৰিচয় আৰু প্ৰাসংগিকতা, গীতা অন্বেষণ আৰু ইংৰাজীত বেদান্ত আৰু মহাপুৰুষীয়া তত্ত্বৰ বিষয়ে। এই বৰ্ষীয়ান শিক্ষাবিদগৰাকী আজি আমাৰ মাজত পাই আমি ধন্য হৈছোঁ। এয়া পলি বাইদেৱে তেখেতকো আমাৰ অন্তৰৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাব খুজিছে সম্বৰ্ধনাৰ ৰূপত। এই আশীৰ্বাদ আচলতে পলি বাইদেউৰ যোগেৰে ইয়াত উপস্থিত থকা তেখেতৰ কনিষ্ঠ সকলোৱে হয়তো লাভ কৰিবলৈ সক্ষম হওঁ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বনোৱা এটি ফুলৰ তোৰা, এখনি অংগবস্ত্ৰ, এখনি ফুলাম গামোচা, আমি তেখেতক এয়া সন্মান জনাইছোঁ। 1998 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ উদ্যোগত পুনঃ মুদ্ৰিত গ্ৰন্থ H.A. Entrobusser, A History of the Assam Company 1839 to 1953 উন্মোচনৰ বাবে বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ বিজ্ঞানী আৰু উদ্যোগ উপদেষ্টা, যাৰ বহু দশকীয় কৰ্মজীৱনে চাহৰ বিভিন্ন ক্ষেত্ৰ যেনে চাহ গৱেষণা, চাহৰ ঐতিহ্য সংৰক্ষণ, প্ৰচাৰ, ঔদ্যোগিক উন্নয়ন আদি বহুলভাৱে সামৰি লৈছে। যোৰহাটস্থিত টোকলাই চাহ গৱেষণা সংস্থাত মুখ্য বিজ্ঞানী, মুখ্য উপদেষ্টা অধিকাৰী আৰু ভিজিটিং এডভাইজাৰ হিচাপে কৰ্মৰত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চাহ বিশেষজ্ঞ ডক্টৰ প্ৰদীপ বৰুৱা ডাঙৰীয়া, তেখেতক মঞ্চলৈ আদৰি আনিব শিক্ষয়িত্ৰী তুলিকা গগৈয়ে। তেখেতৰ বহুকেইখন গ্ৰন্থৰ ভিতৰত অন্যতম বিখ্যাত গ্ৰন্থ হৈছে দ্য টি ইণ্ডাষ্ট্ৰী অফ আছাম, অৰিজিন এণ্ড ডেভেলপমেণ্ট, অসমৰ চাহ উদ্যোগৰ ভিত্তিত ৰচিত প্ৰথমখন বিশ্লেষণধৰ্মী গ্ৰন্থ হিচাপে পৰিচিত। 50খনতকৈও অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত আৰু লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চাহ সন্মিলনত তেখেতে অংশগ্ৰহণ কৰিছে। এই বিজ্ঞ ব্যক্তিজনক আজি আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে লাভ কৰি আমি সঁচাই সুখী হৈছোঁ। তেখেতক এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ, এটি স্মাৰক আৰু লগতে ছাত্ৰ ছাত্ৰীয়ে বনোৱা এটি ফুলৰ তোৰাৰে এয়া সম্ভাষণ জনোৱা হৈছে। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে যোৰহাট জিলা প্ৰশাসনৰ শিক্ষায়ুক্ত শ্ৰীযুত মগেন নৰহ ডাঙৰীয়া, তেখেতক মঞ্চলৈ আদৰণি জনাই আনিব শিক্ষয়িত্ৰী চিত্ৰলেখা গোহাঁই বাইদেৱে। মই নিৰূপম বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতক সম্ভাষণ জনাবলৈ। আহক নিৰূপম দা, আমাৰ মহাৰাজা জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰূপম বৰুৱা ডাঙৰীয়াই এয়া শিক্ষা আয়ুক্ত শ্ৰীযুত মগেন নৰহ ডাঙৰীয়াক সম্ভাষণ জনাবলৈ লৈছে। এখনি ফুলাম গামোচাৰে মহাৰাজা জয়ন্তীৰ চিহ্ন সম্বলিত এটি স্মাৰকেৰে আৰু লগতে বাল্যভৱন যোৰহাটৰ ছাত্ৰ ছাত্ৰীসকলে নিজ হাতে তৈয়াৰ কৰা এটি ফুলৰ তোৰাৰে। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছোঁ স্মৃতি গ্ৰন্থৰ সম্পাদক শ্ৰীযুত শান্তনু ঠাকুৰ ডাঙৰীয়া, তেখেতক মঞ্চলৈ আগবঢ়াই আনিব ৰূপৰেখা বৰদলৈয়ে।
আৰু এখনি ফুলাম গামোচাৰে তেখেতকো এয়া সম্ভাষণ জনোৱা হৈছে। সম্বৰ্ধনা কাৰ্যত সহায় কৰা সকলো কেইগৰাকীলৈ আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জনালোঁ। এই মুহূৰ্তত আমাৰ মঞ্চত উপস্থিত হৈ আছে নিকেইগৰাকীমান ব্যক্তি যি নিজৰ কৰ্মৰ যোগেৰে অসমৰ সাহিত্য সংস্কৃতি তথা সমাজ জীৱনলৈ বৰঙণি যোগাই আমাক চহকী কৰিছে। সকলোকে অনুৰোধ জনাইছোঁ কৃতজ্ঞতাৰ চিনস্বৰূপে এজাউৰি জোৰদাৰ হাত চাপৰিৰে পুনৰবাৰ তেখেতসকলক সকলোৱে একেলগে আদৰণি জনাবলৈ ধন্যবাদ। ইয়াৰ পিছতে স্মৃতিগ্ৰন্থখনৰ বিষয়ে অনুভৱৰ বিষয়ে একাষাৰ জনাবলৈ অনুৰোধ জনাইছোঁ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীযুত শান্তনু ঠাকুৰ ডাঙৰীয়াক। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, স্মৃতিগ্ৰন্থ সমিতিৰ সভানেত্ৰী ডক্টৰ ৰূপলেখা বৰা বাইদেউ, স্মৃতিগ্ৰন্থৰ উন্মোচক অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানী, শ্ৰদ্ধাৰ ডক্টৰ অঞ্জনা চলিহা বাইদেউ, ডক্টৰ প্ৰদীপ বৰুৱা ডাঙৰীয়া আৰু শিক্ষা আয়ুক্ত মগেন নৰহ ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, বাল্যভৱনৰ প্ৰাক্তন আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোক সকলোকে এই স্মৃতিগ্ৰন্থ উন্মোচনী সভালৈ আদৰণি জনাইছোঁ। বাল্যভৱনে আমাৰ প্ৰাণৰো প্ৰাণৰ বাল্যভৱনে ৭৫ বছৰ পূৰ্ণ কৰিব। 10 তাৰিখে আমি বছৰজোৰা কাৰ্যসূচীৰে এই মহাৰজত জয়ন্তী পালন কৰিছোঁ। এতিয়া আমি সামৰণি অনুষ্ঠানৰ আজি প্ৰথম দিন। বাল্যভৱনৰ প্ৰকাশন এইটো এটা অতি সন্মানজনকভাৱে চলি আহিছে। এখন প্ৰকাশন সমিতিও আছে আৰু ৰূপালী জয়ন্তী 1975 চনত পালন হোৱাৰে পৰা বাল্যভৱনৰ এই স্মৃতিগ্ৰন্থ বা আলোচনী প্ৰকাশৰ ধাৰাও আৰম্ভ হয়। 2001 চনত বাল্যভৱনৰ সোণালী জয়ন্তী উৎসৱ হৈছিল। এই 2001 চনত সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ স্বৰ্ণাভ প্ৰকাশ পাইছিল। লগতে সেই বছৰতে কেইবাখনো গ্ৰন্থও প্ৰকাশ পাইছিল। উল্লেখযোগ্য যে সেই গ্ৰন্থসমূহৰ কেইবাখনো অসমৰ বিশিষ্ট সাহিত্যিক বিজ্ঞানীয়ে সম্পাদনা কৰিছিল। ডক্টৰ নগেন শইকীয়া ছাৰে চিঠি পালোঁ পঢ়ি চালোঁ এনেকুৱা এখন কিতাপৰ সম্পাদনা কৰিছিল। সেইদৰে ডক্টৰ কুৰবী হাজৰিকা বাইদেৱে এমুঠি সোণালী তৰা এনেকৈ এখন কিতাপৰ সম্পাদনা কৰিছিল। আৰু আমাৰ অনুৰোধ ক্ৰমে সেই বছৰতে ডক্টৰ অৱনী চন্দ্ৰ গোস্বামী তেখেতে সুস্থ দেহ সুস্থ মন এনেকুৱা এখন কিতাপো সম্পাদনা কৰিছিল। ইয়াৰ পিছত স্বাক্ষৰ নামৰ আৰু এখন গ্ৰন্থ প্ৰকাশ পাইছিল। ইয়াৰ পিছত শিক্ষা সন্মাৰ্গ এইখনো এখন উল্লেখযোগ্য গ্ৰন্থ বাল্যভৱনৰ প্ৰকাশন সমিতিয়ে প্ৰকাশ কৰিছিল। ইয়াৰ পিছত এই অতীত বৰণ নামৰ এখনো গ্ৰন্থ প্ৰকাশ পাইছে। বাল্যভৱনৰ এই প্ৰকাশন ইতিহাসত এটা উল্লেখযোগ্য কথা হৈছে যে বাল্যভৱনত হাতে লিখা মেগাজিনৰ কথাও আছে। এই হাতে লিখা আলোচনীবোৰ ৫ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলে হাতে লিখি উলিয়ায়। তৰংগ নামৰ এখন আলোচনীও প্ৰকাশ পায় প্ৰতি বছৰে। 1994 চনৰ পৰাই এই তৰংগ প্ৰকাশ হৈ আহিছে।
এই প্ৰকাশনৰ যি ধাৰা, এই প্ৰকাশনৰ ধাৰাত বাল্য ভৱনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ অৱসৰপ্ৰাপ্ত প্ৰাক্তন শিক্ষক, কৃতি শিক্ষক, ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক ডক্টৰ মুকুল হাজৰিকাদেৱে এই প্ৰকাশনৰ গুৰি ধৰিছিল। তেখেতৰ কথা এই মুহূৰ্তত আমি শ্ৰদ্ধাৰে কৰিছোঁ। আৰু বাল্য ভৱনৰ এই প্ৰকাশন ইতিহাসত কেতিয়াবা নিজকে জড়িত কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ। সেয়া মোৰ যোগ্যতাও নাই। তথাপি এইবাৰ মই মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখনৰ দায়িত্ব ল'ব লগা হ'ল। স্মৃতিগ্ৰন্থ উপসমিতিৰ সিদ্ধান্তক্ৰমে আমি বাল্য ভৱনৰ যোৱা বহু বছৰ ধৰি যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, বিভিন্ন স্থানত বিভিন্ন পদবীত নিজকে নিযুক্ত কৰিছে, আমি সেইসকলৰ লেখাৰে এইবাৰ স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰিম বুলি এটা সিদ্ধান্ত লৈছিলোঁ। আৰু সেই অনুক্ৰমেই আমি এইবাৰ এই প্ৰজ্ঞাতীৰ্থত আমি বেছিভাগ লেখনি বাল্য ভৱনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী লেখনিক গুৰুত্ব দিছোঁ। মই যোগাযোগ কৰি পেলাই অতি আনন্দিত হৈছিলোঁ যে সকলোৱে খুব সুন্দৰকৈ সহায় জনাইছিল। আৰু স্মৃতিগ্ৰন্থৰ বাবে প্ৰথম প্ৰবন্ধটো পাইছিলোঁ 1950 চনতে আমাৰ বাল্য ভৱনত নামভৰ্তি কৰা অৰূপ কুমাৰ দত্ত ছাৰৰ প্ৰবন্ধটোৱেই মই প্ৰথম পাইছিলোঁ প্ৰবন্ধ হিচাপে। ইয়াৰ পাছত বাল্য ভৱনৰ সকলো ছাত্ৰ ছাত্ৰীক যিসকলক আমি অনুৰোধ জনাইছিলোঁ, তেখেতসকলে আমাক প্ৰবন্ধ দি সহায় কৰিলে। আমি প্ৰবন্ধৰ একোটা বিষয় ঠিক কৰিছিলোঁ। আমি এইটো ভাবিছিলোঁ যে স্মৃতি লেখা যদি হয় তেতিয়াহ'লে স্মৃতি লেখা কথাবোৰ একেধৰণৰেই হ'ব। সকলোৱে আমি বৰবাইদেউৰ কথা লিখিম, আমাৰ বকুল গছজোপাৰ কথা লিখিম, গতিকে এই কথাবোৰ প্ৰায় একেধৰণৰ হ'ব। সেইকাৰণে আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক একোটা বিষয় দিছিলোঁ। আৰু মই যেতিয়া প্ৰবন্ধবোৰ পালোঁ, পঢ়ি চালোঁ, সেই বিভিন্ন বিষয়ৰ লেখাবোৰতে বাল্য ভৱন কিন্তু আপোনা আপুনি আহিছে। গতিকে এই বিভিন্ন বিষয়ৰ কোনোবাই ভাইব্ৰেঞ্চি অফ মেথেমেটিক্স লিখিছে, তাতো বাল্য ভৱন আহিছে। কোনোবাই আজিকালিৰ শিক্ষা ব্যৱস্থাৰ কথা লিখিছে, কিন্তু স্বতঃস্ফূৰ্তভাৱে তালৈ বাল্য ভৱন আহিছে। গতিকে মই আশা কৰিছোঁ বাল্য ভৱন পৰিয়ালৰ সকলোৱে, যোৰহাটবাসী সকলোৱে স্মৃতিগ্ৰন্থখন পঢ়ি আনন্দ পাব। সেই আশাৰেই মই এই চমু কথাখিনি সামৰিছোঁ। ধন্যবাদ। শ্ৰীযুত শান্তনু ঠাকুৰ ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে বাল্য ভৱন আমাৰ জীৱনত সৰ্বব্যাপী আছে। সেইকাৰণে আমাৰ চিন্তাত, আৱেগত, অনুভৱত, বিবেকত সদায়েই বাল্য ভৱন। আমি আগবাঢ়িছোঁ আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ মূল কাৰ্যসূচীৰ দিশলৈ। আমি এখনকৈ গ্ৰন্থসমূহ উন্মোচন কৰিম। প্ৰথমে মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশ কৰিব স্মৃতিগ্ৰন্থ প্ৰজ্ঞাতীৰ্থ উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ জনালোঁ মাননীয় শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। স্মৃতিগ্ৰন্থ উপসমিতিৰ সভাপতি আৰু সম্পাদক আমাৰ মাজত আছে। মই মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰূপম বৰুৱা ডাঙৰীয়াকো মঞ্চলৈ এই শুভ মুহূৰ্তত আহি যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সম্পাদক আৰু প্ৰধান শিক্ষয়িত্ৰী জোনালী বৰা বাইদেউ থাকিব। আৰু লগতে এই শুভ কাৰ্যত আমি অনুৰাধা শৰ্মা পূজাৰীৰ হাতেৰে উন্মোচন কৰাবলৈ আগবাঢ়িছোঁ। আৰু লগতে বাকী কেইগৰাকী অতিথিকো এই কাৰ্যত সহযোগ কৰিবলৈ
আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। এখন স্মৃতি গ্ৰন্থ আচলতে কিমান কথাৰ দলিল হৈ ৰ'ব এয়া সময়ে ক'ব। সময় বোলোকাত এদিন প্ৰজ্ঞাতীৰ্থত ভৱিষ্যত প্ৰজন্মই বিচাৰি পাব এই প্ৰজন্মৰ চিন্তাধাৰণা। এয়া এইদৰে উন্মোচিত হৈছে প্ৰজ্ঞাতীৰ্থ। বিশিষ্ট অতিথিসকলৰ হাতেৰে উন্মোচিত হৈ প্ৰজ্ঞাতীৰ্থ আপোনালোকৰ কাষ পাবগৈ কাইলৈ। এইবাৰ 1998 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ উদ্যোগত পুনঃ মুদ্ৰিত গ্ৰন্থ H.A. Enterprises, A History of the Assam Company 1839 আৰু 1953লৈকে উন্মোচনৰ বাবে অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ জনোৱা টুকুলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাটৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চাহ বিশেষজ্ঞ ডক্টৰ প্ৰদীপ কুমাৰ বৰুৱা ডাঙৰীয়া। আমি অনুৰোধ জনাইছোঁ এই পবিত্ৰ কাৰ্যত বাকীসকল অতিথিয়েও যাতে সহযোগিতা আগবঢ়ায়। এই মহামূল্যৱান গ্ৰন্থখনৰ কোনো প্ৰিণ্ট বৰ্তমান নাই। সেই হেতুকে 1998 ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ উদ্যোগত পুনঃ মুদ্ৰণ কৰা হৈছে। এই বিষয়ে খন্তেক পিছতে এই বৰ্ষৰ জড়িত ছাত্ৰৰ পৰা আপোনালোকে সবিশেষ গম পাব। এয়া এইদৰে উন্মোচিত হৈছে 1998 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ উদ্যোগত পুনঃ মুদ্ৰিত গ্ৰন্থ H.A. Enterprises, A History of the Assam Company 1839 to 1953। হাতে লিখা আলোচনী। বাল্য ভৱনৰ হাতে লিখা আলোচনীৰ এক বিশেষত্ব আছে। পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিদ্যালয়ৰ হাতে লিখা আলোচনী কেইখন উন্মোচনৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় ডক্টৰ অঞ্জনা চলিহা বাইদেউ। অনুৰোধ জনাইছোঁ গোটেইকেইখন হাতে লিখা আলোচনীৰ সম্পাদকক এই মুহূৰ্তত মঞ্চলৈ আহিবলৈ। সকলোকেইগৰাকী অতিথিকো আমি অনুৰোধ জনাম এই পবিত্ৰ কাৰ্যত আমাৰ ডক্টৰ অঞ্জনা চলিহা বাইদেউ সহযোগিতা আগবঢ়াবলৈ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পঞ্চম শ্ৰেণীৰ হাতে লিখা আলোচনী মুকুতা 2025ৰ সম্পাদক প্ৰেৰণা শইকীয়া, ষষ্ঠ শ্ৰেণীৰ সোণালী শৈশৱৰ সম্পাদক চানভি দত্ত, সপ্তম শ্ৰেণীৰ জ্ঞানোদ্যোগ সম্পাদক অনুষ্কা ভৰালী আৰু অলংকৃতা দত্ত, অষ্টম শ্ৰেণীৰ আহ্লাদৰ সম্পাদক আদ্ৰিতা মহন্ত, নৱম শ্ৰেণীৰ সুবাসৰ সম্পাদক মানসী বৰা, দশম শ্ৰেণীৰ জ্ঞানৰ অন্বেষণৰ সম্পাদক শিল্পী শিখা ভূঞা। সকলো কেইগৰাকী কণমানি সম্পাদকক আমি মঞ্চত বিচাৰিছোঁ। এই কেইগৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰৰ পৰাই হয়তো ভৱিষ্যতে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ আদৰ্শ অনুসৰণ কৰি অসমীয়া সাহিত্য জগতত
কোনোবা দপদপাই থাকিব। এই মুহূৰ্তত এই পবিত্ৰ মঞ্চৰ পৰা আমাৰ সেয়াই আশা। এইদৰে উন্মোচন হৈছে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিদ্যালয়ৰ হাতে লিখা আলোচনী মুকুতা সোণালী শৈশৱ, জ্ঞানোদ্দীপ আহ্লাদ, সুবাস আৰু জ্ঞানৰ অন্বেষণ। আহক মুকুতাৰে মালা গুঠি সোণালী শৈশৱক বিচাৰি জ্ঞানোদ্দীপ অধ্যয়নেৰে আমি আহ্লাদিত হৈ জ্ঞানৰ সুভাষেৰে জ্ঞানৰ অন্বেষণ কৰোঁ। নামকেইটা চাওকচোন, কিমান যে গুৰুত্বপূৰ্ণ, কিমান যে তাৰ আঁৰত মহত্ব লুকাই আছে। আমি সকলোকেইগৰাকী বিশিষ্ট অতিথি আৰু লগতে কণমানি বুলিয়ে কৈছোঁ সম্পাদকসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু হাতে লিখা আলোচনীৰ লগত জড়িত সকলো ছাত্ৰ ছাত্ৰীলৈকে আমাৰ অন্তৰৰ মৰম আৰু শুভকামনা জনাইছোঁ। ধন্যবাদ। ক্ষতি, সেই ক্ষতিক মনত ৰাখিও সময় এনেকুৱা এটা বিশেষ বিষয় যে সময়ে কাকো ৰেহাই নিদিয়ে আৰু সময়ে যেনেকৈ লৈ যায় সময়ে তেনেকৈ সৃষ্টি কৰে। আৰু আজিৰ এই নতুন ল'ৰা ছোৱালীবিলাকে যেতিয়া এই হাতৰ আখৰৰ কিতাপবিলাক আলোচনীবিলাক তেওঁলোকে প্ৰকাশ কৰিছে, ক'ৰবাত এটা মনত এটা বেলেগ ধৰণৰ আনন্দ আৰু আশা জাগি উঠিছে যে এইবিলাক আচলতে আমাৰ ভৱিষ্যতৰ সম্পদ আহি আছে। আমি যেনেকৈ হেৰুৱাইছোঁ ঠিক তেনেকৈ আমাৰ ভৱিষ্যত গঢ়িবলৈ নতুন ল'ৰা ছোৱালীবিলাক আহিছে। মই প্ৰথমতে এতিয়া প্ৰজ্ঞাতীৰ্থৰ কথা কওঁ। অলপ আগতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আটাইকেইজন শিল্পীলে, আৰু সেইকাৰণে সেই একেই ধৰণৰ মৰম জনাইছোঁ মই এই কণ কণ সম্পাদকসকললৈ, যে তেওঁলোকে আজি এটা আশাৰ সঞ্চাৰ কৰি দেখুৱাইছে। বিশেষকৈ অসমীয়া ভাষাত লিখিছে। এইটো আমাৰ কাৰণে খুব ডাঙৰ কথা, কাৰণ অসমীয়া ভাষা কোৱা আৰু লিখা এতিয়া আগতকৈ কমি আহিছে। মই সংখ্যাবিলাকৰ কথা নকওঁ, সংখ্যাৰ কথা এতিয়া সকলোৱে গুগলত চাৰ্চ কৰিলে পায়। আমাৰ অসমীয়া ভাষী, অসমীয়া লেখা পঢ়া কৰা লোকৰ সংখ্যা কমি আহিছে। তাৰ মাজত কিছুমান এনেধৰণৰ কাম হৈ আছে য'ত আমি অসমীয়া জাতি হিচাপে আমি থিয় হৈ অসমীয়া বুলি ক'বৰ কাৰণে ভাষা চৰ্চা কৰি থকাসকলক আমি সদায় উৎসাহ আৰু অন্য ধৰণে আমি বেলেগ ধৰণে আমি তেওঁলোকক সন্মানৰ চকুৰে চাব লগা হৈছে, কাৰণ তেওঁলোকে আমাৰ অস্তিত্ব আচলতে বজাই ৰখাত সহায় কৰিছে। ভাষা নাথাকিলে আচলতে সংস্কৃতিও নাথাকে, একো নাথাকে। এটা জাতিৰ যদি ভাষাটো আমি হেৰুৱাওঁ তাৰপিছত আৰু আমাৰ হেৰুৱাবলৈ একো নাথাকে। গতিকে মই প্ৰজ্ঞাতীৰ্থৰ প্ৰত্যেকজন সকলোলৈকে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অত্যন্ত সুন্দৰ বেটুপাত প্ৰজ্ঞাতীৰ্থ। ইয়াত অবলা গোহাঁইৰ ফটোখন প্ৰথমতে আছে, যিগৰাকীয়ে প্ৰথম প্ৰতিষ্ঠাৰ পিছতে তেখেত প্ৰধান শিক্ষয়িত্ৰী হৈছিলে। তেখেতক তেতিয়াৰ মাদ্ৰাজ, তাত তেওঁক মন্তেশ্বৰী শিক্ষা দিয়াই অনা হৈছিলে। আৰু সেই সময়ৰ যিকেইজন প্ৰতিষ্ঠাপক, যাৰ সপোন আছিলে বাল্যভৱনলৈ, সেয়া স্কুল পৰিদৰ্শক সুৰেশ ৰাজখোৱাদেৱ, সুধীৰ চন্দ্ৰ বৰুৱাদেৱ, এইসকলক আমি এইখনত আচলতে কাকোৱে পাহৰিব নোৱাৰোঁ। যাৰ সপোনৰ বীজ অংকুৰিত হৈছিলে সেই 50 চনতে, স্বাধীনতাৰ পিছতে, মাত্ৰ 3 বছৰৰ পিছতে। আৰু সেইদৰে বাল্যভৱনৰ এখন নতুন সপোন আৰু নতুন শিক্ষা পদ্ধতি। এইখিনিতে মই এটা কথা ক'ব খোজোঁ যে বাল্যভৱন সম্পৰ্কে মই যিখিনি কথা জানো এতিয়ালৈকে, 1950 চনত অন্ততঃ এটা কথা ডাঠি ক'ব পাৰোঁ যে অসমত এই চিন্তা চৰ্চাৰে ইমান
আধুনিক দূৰদৃষ্টিৰে অসমত অসমীয়া ভাষাত প্ৰথম মণ্টেছৰী শিক্ষাৰ আধাৰত এখনো বিদ্যালয় হোৱা নাছিলে আৰু সেই মণ্টেছৰী শিক্ষাৰ আধাৰতেই নহয় তাৰ যিটো ভিজন আছিলে যিখিনি দূৰদৃষ্টি আগত যিখিনি লক্ষ্য লৈ আগবাঢ়িছিলে সেই আগবঢ়া কথাখিনি এতিয়াহে আজিৰ পৰা 10 বছৰৰ পৰা চিন্তা চৰ্চা হৈছে আমাৰ অন্যান্য বিদ্যালয়সমূহত গতিকে কিমান আগ্ৰহ আছিলে এই শিক্ষা ব্যৱস্থাত আৰু এই শিক্ষা ব্যৱস্থাত সেইকাৰণে আচলতে বাল্য ভৱনৰ সেইকাৰণে অদ্বিতীয় আৰু বাল্য ভৱন সেইকাৰণে ব্যতিক্ৰম আৰু মই ভাবোঁ যে সেই শিক্ষা ব্যৱস্থাই মানুহ গঢ়িছে শিক্ষাই একমাত্ৰ লক্ষ্য নহয় যে নম্বৰ পাব মেট্ৰিকত বহুত নম্বৰ পাব প্ৰতিযোগিতা হ'ব কিন্তু শিক্ষাৰ এটা আটাইতকৈ দৰকাৰী কথা প্ৰয়োজনীয় কথা হৈছে মানুহ গঢ়া আৰু সেইটোৱে আচলতে বাল্য ভৱনে কৰি আহিছে এই প্ৰজ্ঞাতীৰ্থৰ মই কিছু কথা কৈ দিছোঁ শুভেচ্ছা বাণী আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা বাণী দিছে তেখেত প্ৰাক্তন ছাত্ৰ তাৰপিছত সম্পাদকীয় লিখিছে শান্তনু ঠাকুৰে ভূপেন হাজৰিকাৰ ইয়াত শ্ৰদ্ধাঞ্জলি আছে জুবিন গাৰ্গৰ আছে আৰু তাৰ পাছত কেইটামান সাংঘাতিক ধৰণৰ ভাল লেখা আছে যিটো প্ৰথমতে বাল্য ভৱনৰ বিষয়ক লিখিছে ডক্টৰ অদিতি বেজবৰুৱাই তাত বাল্য ভৱন সম্পৰ্কত যিখিনি কথা লিখিছে সেইখিনি আচলতে এক ধৰণৰ মানে মোৰ এনেকুৱা লাগিছে চকুৰ আগত যেন এটা এক ধৰণৰ এখন উপন্যাসহে দেখি আছোঁ মই বাল্য ভৱনৰ যি আৰম্ভণিৰ যিবিলাক কষ্ট আৰম্ভণিতে হোৱা যিবিলাক ঘটনা আটাইতকৈ ডাঙৰ কথা এটা তাত পালোঁ যে কোনোবা এজন মানে আৰ্থিক অনাটনটো সাংঘাতিক ধৰণে আছিলে বাল্য ভৱনত কিন্তু সেই সময়ত কোনোবা এজন সদাশয় ব্যক্তিয়ে বহু টকা অনুদান হিচাপে আগবঢ়াই এটা সময়ত অনুৰোধ কৰিছিলে যে এইখন ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন কৰিব পাৰিলে তেওঁ সেই বৃহৎ অনুদানটো দিব কিন্তু ডাঙৰ কথা যে যিকেইজন প্ৰতিষ্ঠাপক আছিলে ৰাজখোৱাদেৱ আৰু সুধীৰ চন্দ্ৰ বৰুৱা তেখেতসকলে অমান্তি হ'ল আৰু সেই সময়ত সেই অনুদান গ্ৰহণ নকৰি অসমীয়া মাধ্যমত ৰাখিবলৈ বিচাৰিলে বাল্য ভৱনৰ আৰু এটা বিশেষ কথা যে বাল্য ভৱনত ইংৰাজী বিষয়টো খুব গুৰুত্ব সহকাৰে দিয়া হয় পঢ়ুৱা হয় ইংৰাজী বিষয়টো এনেকুৱা এটা বিষয় নহয় যে ইংৰাজী বিষয়টো হৈছে গোটেই পৃথিৱীৰ কমিউনিকেশ্যন সংযোগী ভাষা কিন্তু এনেকুৱা নহয় যে অসমীয়া ভাষা এৰিহে ইংৰাজী ভাষাৰ প্ৰতি গুৰুত্ব দিয়া হয় এই ভুল ধাৰণাটো আচলতে বাল্য ভৱনে ভাঙি দিছে গতিকে সেইকাৰণে বাল্য ভৱন অদ্বিতীয় আৰু ইয়াত কেইটামান এনেকুৱা ধৰণৰ লেখা আছে বাল্য ভৱনৰ ইতিহাসৰ ৰূপৰেখাত বিভিন্নজনে লিখিছে তাত ডক্টৰ অদিতি বেজবৰুৱা পলি বৰুৱা জোনালী বৰা অৰূপ কুমাৰ দত্তৰ লেখাটো আছে আৰ্লি এণ্ড অফ ইন'চেঞ্চ আৰু তাত তেখেতে অন্যান্যবিলাকত লেখাতকৈ মোৰ বোধেৰে তেখেতে আকৌ উল্লেখ কৰিছে তেখেত বোধহয় নাম ভুৱন দত্ত আছিলে তেখেতে এটা মডেল ইয়াত সাজিছিলে য'ত হিমালয়ৰ পানী ঢালি দিলে সেই মডেলৰ মেপখন আহি বংগোপসাগৰত পৰে সেই ব্ৰহ্মপুত্ৰখনক ল'ৰা ছোৱালীয়ে ভালকৈ বুজিব পৰাকৈ যিটো মডেল তাত কৰি দিছিলে সেইখিনি কথা কিন্তু আকৌ অৰূপ কুমাৰ দত্তই ইয়াত লিখিছে মোক কালি এইখন হাতত দিয়াৰ পিছত মই খুব লৰালৰিকৈ কিছুমান ৰাতিৰ ভিতৰতে কেইঘণ্টামানৰ ভিতৰত মই ওপৰে পঢ়িছোঁ আৰু তাত মোৰ কিছুমান চকুত পৰিছে অত্যন্ত সুন্দৰ লেখা
এইখন আচলতে লৈ গ'লে মই ভাবোঁ প্ৰত্যেকৰে খুব ভাল কিতাপৰ সংগ্ৰহ আমি যেনেকৈ কৰোঁ, ঠিক তেনেকৈ এই আলোচনীখন তেওঁলোকে ঘৰলৈ লৈ গ'লে এখন খুব অমূল্য সংগ্ৰহ হৈ পৰিব। তাৰ কাৰণে মই শান্তনু ঠাকুৰ আৰু ইয়াৰ সম্পাদনা সমিতিক ধন্যবাদ জনাইছোঁ ইমান উচ্চ স্তৰৰ এখন আলোচনী কৰাৰ কাৰণে। ইয়াত আছে প্ৰদীপ কুমাৰ দত্ত, ডক্টৰ উদয় শইকীয়া, তেওঁক মই চিনি পাওঁ, তেওঁ অষ্ট্ৰেলিয়াত থাকে, তেওঁ গৱেষক, তেখেত অধ্যাপক। বিনীতা দত্ত মোৰ শিক্ষয়িত্ৰী, তেখেতেও লিখিছে। অসীম শইকীয়া, শিক্ষা আৰু নীতি তাৰ বিষয়ে লিখিছে ডক্টৰ সৌমিত্ৰ পূজাৰী, ডক্টৰ মালিনী গোস্বামী, ডক্টৰ মধুচন্দ্ৰা চলিহা ভূঞা, ডক্টৰ মুকুল চন্দ্ৰ বৰুৱা, প্ৰফেচাৰ জয়ন্ত ডেকা। কৌশল আৰু জীৱনৰ কৌশলৰ বিষয়ে লিখিছে নিৰ্মলা শৰ্মাই, ৰূপালী লেখাৰু। আপোনালোকে মানে এই গোটেইবিলাক যদি কৈ চাওঁ, আনকি বিজ্ঞান স্বাস্থ্য আছে ইয়াত এটা বিষয়। তাত আমাৰ বাইদেউৰ পুত্ৰ ডাক্তৰ মৃগাংক শেখৰ চলিহায়ো লিখিছে হৃদযন্ত্ৰৰ বিষয়ে। তাৰপিছত আছে সাহিত্য কলা সংস্কৃতি, এটা বেলেগ শাখা আছে। কম্পিউটাৰ বিজ্ঞানৰ কথা আছে, তাত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা আছে। কেইবাজনেও লিখিছে, অতি ভাল লিখিছে। গ্ৰন্থ আৰু গ্ৰন্থাগাৰ বুলি আছে, তাত কিছুমান বেলেগ বিষয় আছে, য'ত নীলাঞ্জনা বৰুৱা, ডক্টৰ সত্যজিৎ ভূঞা তেখেতসকলেও লিখিছে। তাৰপিছত উচ্চ শিক্ষা, কেৰিয়াৰ নিৰ্বাচন, ভ্ৰমণ অভিজ্ঞতা, গ্ৰাহকৰ সুৰক্ষা, পৰিৱেশ বহনক্ষম উন্নয়ন, ভূপেন হাজৰিকাৰ সৃষ্টি আৰু চিন্তা চেতনা, জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টিৰাজি, অভিভাৱকৰ দৃষ্টিকোণ, খেলা ধূলা, হাতে লিখা আলোচনী কৰা। তাৰপিছত আছে বিবিধা। এই সৰ্বাংগ সুন্দৰ বুলি ক'লে যেনেকুৱা এখন আলোচনী কোৱা হয়, এই আলোচনীখন সৰ্বাংগ সুন্দৰ হৈছে। আৰু ইয়াৰ বিষয়ৰ যি বৈচিত্ৰ্যময় যি বিষয়, সেই বিষয়ৰ নিৰ্বাচন কৰাসকলক মই ধন্যবাদ জনাইছোঁ। এতিয়া প্ৰজ্ঞাতীৰ্থৰ নামটো ইয়াৰে এজন প্ৰাক্তন ছাত্ৰই দিয়া বুলি মই পালোঁ, দেৱাশিষ বেজবৰুৱা দেৱাশিষ বেজবৰুৱাই দিছে প্ৰজ্ঞাতীৰ্থৰ নামটো। আৰু ইয়াৰ বেটুপাত অংকন কৰা তেখেত সম্পাদনা সমিতিয়ে কৰিছে নহয়, তেখেতে কৰিছে ধুনীয়া বেটুপাত। এতিয়া কথা হৈছে যে হীৰক জয়ন্তী আৰু এই যে আলোচনীখন, ইয়াত গুৰুত্ব কি আছে? মই নিজে বহু লেখকৰ ভিতৰত দুজন লেখকক মই বিশেষভাৱে সদায় স্থান দি আহিছোঁ। সৰুৰে পৰাই পঢ়িছিলোঁ লিঅ' টলষ্টয় যিবিলাক সৰু সাধু কথা, তাৰ পিছত যিবিলাক তেওঁ লিখা ৱাৰ এণ্ড পিছৰ পৰা আনা কাৰেণীনা উপন্যাস, এইবিলাকো পিছৰ বয়সত পঢ়িবলৈ লৈ দেখিলোঁ যে অতি বাস্তৱ আৰু আধ্যাত্মিকতা, সকলোৰে মাজৰ জীৱনৰ সকলো খেল, ৰহস্য, সময়, সকলোকে লৈ সেই সময়তে লিঅ' টলষ্টয়ে ভবা চিন্তা কৰিছিল। তেওঁ এষাৰ কথা মই আনা কাৰেণীনাত পাইছিলোঁ, টু এডুকেট পিপল 3 things are needed: schools and schools. স্কুলৰ বাহিৰে আচলতে মানুহক একোৱেই শিক্ষা দিব নোৱাৰে। তেওঁ এইটো কথা কিয় কৈছিলে যে স্কুলত আটাইতকৈ বেছি সময় আমি ল'ৰা ছোৱালীবিলাকে দিয়া হয়। ৰাতিপুৱাৰ পৰা অন্ততঃ অতি কমেও 6 ঘণ্টাৰ পৰা 7 ঘণ্টা সময় আমাৰ বিদ্যালয়সমূহত কটোৱা হয়। আৰু তাত শিকা সেই যিবিলাক শিক্ষাৰ উপৰি যিবিলাক কথা জীৱনক গঢ়ি পিটি কেনেকৈ লৈ যোৱা, বিশেষকৈ প্ৰত্যাহ্বান ল'ব পৰা যিবিলাক ক্ষমতা, সকলোৰে কিন্তু বেলেগ বেলেগ ঘৰৰ পৰা আহে ল'ৰা ছোৱালী।
প্ৰত্যেকৰে কিন্তু মনস্তত্ব বেলেগ বেলেগ। প্ৰতিজন ল'ৰা ছোৱালীৰ মনস্তত্ব বেলেগ, তেওঁলোকৰ প্ৰত্যেকৰে ৰুচিও বেলেগ, তেওঁলোকৰ ভাল পোৱা বিষয়ো বেলেগ। কোনোবাই হয়তো সাংঘাতিক অংক আৰু বিজ্ঞান ভাল পায়, কোনোবাই হয়তো সাহিত্য ভাল পায়, কোনোবাই হয়তো কো-কাৰিকুলাৰ যিবিলাক হাতৰ কাম তাতহে বেছি ভাল পায়, বা গান গাই ভাল পায়, ছবি আঁকি ভাল পায়। কিন্তু এইটো কথা আমাৰ আটাইতকৈ ডাঙৰ ভুলটো ক'ত হয় অভিভাৱকসকলৰ, যে আমি এই বিষয়বিলাকক সমমৰ্যাদাটো নিদিওঁ। ক'ৰবাত আমি ভাবি লওঁ যে যিসকলে বিজ্ঞান পঢ়ে তেওঁলোক শ্ৰেষ্ঠ, বাকীবিলাক ইমান চোকা মেধাৱী নহয়। ক'ৰবাত এটা ধাৰণাই আমাক ক্ৰিয়া কৰে, যাৰ কাৰণে একেবাৰে আমি আজিকালি কিছুমান কথা বেলেগ হৈছে। আজিকালি অভিভাৱকসকলে শিকিছে, যিটো কাৰণে জোৰ জবস্তি নম্বৰ বেছি পালে, যে কোনোবাই হয়তো বিজ্ঞানত বা অংকত 90 পাইছে, 90ৰ ওপৰত পাইছে, মন গ'লেও নগ'লেও অভিযন্তা হ'বলৈ জোৰ কৰিছে। সেইবিলাক দিন আজিকালি লাহে লাহে আঁতৰি গৈছে, আৰু সেইটো আমাৰ কাৰণে খুব শুভ লক্ষণ। মানৱ সম্পদ যদি তৈয়াৰ কৰিবলৈ হয়, তেতিয়াহ'লে সেই শিশুটোৱে যি ভাল পায় সেই ভাল পোৱা কামখিনি কৰি যোৱাত কেতিয়াও অভিভাৱকসকল বাধা হৈ থিয় হ'ব নালাগে। কেতিয়াও হতাশা আনি দিব নালাগে যে অমুক বিষয়ত কিয় নম্বৰ কম পালে আৰু সেইটো কাৰণে এটা জীৱন ব্যৰ্থ বুলি। এই কথাখিনি কিন্তু প্ৰথম অভিভাৱক, তাৰপিছত শিক্ষক শিক্ষয়িত্ৰী সকলোৱে বিচাৰিব স্কুলখনে নাম কৰক, নম্বৰ বেছি পাওক ল'ৰা ছোৱালীয়ে, কাৰণ প্ৰতিযোগিতা এইটো এটা। কিন্তু জীৱন কেতিয়াও প্ৰতিযোগিতা নহয়। জীৱনত যদি প্ৰতিযোগিতা বুলি ভাবি লওঁ, তেতিয়াহ'লে কিন্তু আমি কোনো মানুহে সুখী হ'ব নোৱাৰে। আৰু জীৱনত আমাৰ অধিকাৰ হৈছে সুখী হোৱা। এইটো মানুহৰ প্ৰথম অধিকাৰ। আমি জীৱন পাইছোঁ, আমি সুখী হ'ব লাগিব। কিন্তু সেই সুখী হ'বলৈ গ'লে আমি এইটো বিচাৰিব নালাগিব যে এইটো বিষয় পঢ়িলেহে মোৰ 3খন গাড়ী হ'ব, 3টা ঘৰ হ'ব। সুখৰ সেই সংজ্ঞা মনৰ পৰা আঁতৰাব লাগিব। কমফৰ্ট ইজ নট আৱাৰ হেপিনেছ। কেতিয়াও এইটো সুখ দিব নোৱাৰে। কমফৰ্ট এটা বেলেগ বিষয়, কিন্তু লক্ষ্যটো আমি সেইটো কৰিব নালাগিব। আজি মোৰ ভাল লাগিছে, ইয়াত এটা আৰ্টিকেলত ক'ৰবাত পালোঁ, আমাৰ তেতিয়া প্ৰধানমন্ত্ৰী হৈ থকা নাছিলে ইন্দিৰা গান্ধী, তেখেত এই বাল্য ভৱনত ভৰি দি তেখেত আহিছিলে ইয়ালৈ, আৰু বহুকেইজন আহিছে, খুব ডাঙৰ ডাঙৰ মানুহ বাল্য ভৱনত আহি ইয়াত তেওঁলোকৰ হস্তাক্ষৰ দি থৈ গৈছে। ইন্দিৰা গান্ধীৰ এটা মানে বাক্যই মোক খুব ভাল লগালে। তেওঁ লিখিছে তাত, children's looking bright and happy, so happy। সেই শব্দকেইটা তেওঁ লিখিছে, আৰু লগে লগে মই তেতিয়া ভাবিছোঁ, হয়, আমাৰ শিশুসকলৰ পৰা আমি কি বিচাৰোঁ? শিশুসকলৰ মুখখন উজ্জ্বল হৈ থাকক, সুখেৰে উজ্জ্বল হওক। সকলো শিশুৰ মুখ সুখৰ প্ৰতিবিম্ব সকলো শিশুৰ মুখত থাকক। সেই কথা আমি আচলতে উপলব্ধি কৰিব নোৱাৰা হৈ গৈছোঁ। আমি ইমান বোজা দিওঁ, আৰু ইমান আমাৰ কিছুমান মানে টিউশ্যনৰ পৰা আদি কৰি আমি সকলো ক্ষেত্ৰতে ইমান জীৱনটো ভয়াৱহ কৰি পেলাওঁতে, ইমানখিনি নম্বৰ নাপালে এনেকুৱা হ'ব, ইমানখিনি এইটো কেৰিয়াৰ বনাব নোৱাৰিলে, এইটো কেৰিয়াৰ যদি তুমি কৰিব নোৱাৰা তেতিয়াহ'লে তোমাৰ জীৱন অন্ধকাৰ, এনেকুৱা ধৰণৰ কিছুমান আমাৰ বাক্যৰ কাৰণে শিশুসকলে ভয় খায়। শিক্ষাৰ প্ৰথম লক্ষ্যটোৱে হোৱা উচিত স্বতঃস্ফূৰ্ত শিক্ষা। শিশুৱে স্বতঃস্ফূৰ্ত শিক্ষা পাব লাগিব। সেই স্বতঃস্ফূৰ্ত শিক্ষা হৈছে তেওঁ যাতে
সেই শিক্ষাৰ মাজেৰে তেওঁ জীৱনটো উপভোগ কৰিব পাৰে, তেওঁ যাতে শৈশৱ হেৰুৱাই নেপেলায়, শিশুটোৱে যাতে খেলিবলৈ পায়, কল্পনা কৰিবলৈ সুযোগ পায়। আমি যদি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যদি ব্যস্ত কৰি ৰাখোঁ, আকাশখন চাবলৈ জানো সুযোগ পাব? শিশুৱে প্ৰকৃতি চাবলৈ জানো সুযোগ পাব? থাকক, ভালেৰে থাকক আৰু আমাৰ শিশুবিলাকৰ মুখবিলাক সুখ আৰু উজ্জ্বলতা দিয়াত সহায় কৰক প্ৰত্যেকেই। ধন্যবাদ। ধন্যবাদ জনাইছোঁ বাইদেউ। আপোনাৰ ভাষণ দিয়ে সামৰা বহুকেইটি গুৰুত্বপূৰ্ণ মন আৰু মগজু জোকাৰি যাব পৰা কথা হয়তো আমাৰ হৃদয়ে হৃদয়ে খোদিত হৈ ৰ'ব। পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মাননীয় শান্তনু ঠাকুৰ ডাঙৰীয়া তেখেতৰ ভাষণত এটা তথ্য থাকি যোৱাৰ বাবে তেখেতে কিবা এটি ক'বলৈ বিচাৰিছে, তেখেতক মাইক্ৰফোনলৈ আগবঢ়াই দিছোঁ। এটা কথা উল্লেখ নকৰিলে ভুল হ'ব, এই যিখন আমি আজি স্মৰণিকা প্ৰকাশ হ'ল সেইখনত 250 পৃষ্ঠা আছে। এখন ডাঙৰ স্মৃতিগ্ৰন্থ। আমি এই পুঁজি ক'ত পাম সেইটো লৈ পেলাই আমাৰ বহুত চিন্তা আছিলে, কিন্তু আমাৰ 1986 বৰ্ষৰ শিক্ষান্ত পৰীক্ষা পাছ কৰা বেছটোৱে আমাক এই অৰ্থ চিন্তাৰ পৰা মুক্ত কৰিলে। গতিকে মই এটা হাত টানিৰে তেখেতসকলৰ এই পদক্ষেপক আদৰণি জনাবলৈ বিচাৰিছোঁ। আমিও এই মঞ্চৰ পৰা তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতেই আমি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত এটি শুনিম, কিন্তু তাৰ আগতে মহাৰাজা জয়ন্তীৰ গীতটিৰ ৰচক আৰু সুৰকাৰ শ্ৰীযুত ৰঞ্জন দত্তক আমি অকণমান চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। তেখেতক মঞ্চলৈ আগবঢ়াই আনিব তুলিকা গগৈ বাইদেৱে। মহাৰাজা জয়ন্তীৰ যিটো গীত আছে সেই গীতটি ৰচক আৰু সুৰকাৰ শ্ৰীযুত ৰঞ্জন দত্তক মঞ্চলৈ আগবঢ়াই অনা হৈছে। তেখেতক সম্ভাষণ জনাব আমাৰ প্ৰধান শিক্ষয়িত্ৰী মাননীয়া জোনালী বৰা বাইদেৱে। এখনি ফুলাম গামোচা, এখনি চেনে, মহাৰাজা জয়ন্তীৰ চিহ্ন সম্বলিত এটি স্মাৰকেৰে আৰু লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তৈয়াৰ কৰা ফুলৰ থোপাৰে এয়া আমি তেখেতক আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। যিটো গীত শুনি বা আমি গাই প্ৰতি মুহূৰ্ত উদযাপন কৰিছোঁ বাল্য ভৱন যোৰহাটৰ মহাৰাজা জয়ন্তী। ধন্যবাদ জনাইছোঁ।